ৰাজধানী নতুন দিল্লীত স্বাধীনতা দিৱসত বিশেষ অতিথি হিচাপে অংশগ্ৰহণ কৰিব অসমৰ দুগৰাকী ছাত্ৰ-ছাত্ৰীয়ে। টিংখাং সমষ্টিৰ এগৰাকী 10ম শ্ৰেণীৰ ছাত্ৰ আৰু এগৰাকী 9ম শ্ৰেণীৰ ছাত্ৰীয়ে দেশৰ 78 সংখ্যক স্বাধীনতা দিৱসৰ গৌৰৱময় ক্ষণত উপস্থিত থাকিবলৈ বিশেষ অতিথি হিচাপে নিমন্ত্ৰণ কৰা দুগৰাকী শিক্ষাৰ্থী হৈছে ধমন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 10ম শ্ৰেণীৰ ছাত্ৰ হাৰংগ দত্ত আৰু কলৌলুৱা দেউৰী গাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ 9ম শ্ৰেণীৰ ছাত্ৰী তৰা দেউৰী। অভিভাৱক শিক্ষক হিচাপে কলৌলুৱা দেউৰী গাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী পূৰবী দেউৰীক বাছনি কৰি দায়িত্ব অৰ্পণ কৰা হৈছে। ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ প্ৰেৰণা শীৰ্ষক শিক্ষণ কৰ্মসূচীৰ শিক্ষাৰ্থী দুগৰাকীয়ে এই সুযোগ লাভ কৰিছে। আজি সন্ধিয়া 3জনীয়া দলটি ৰাওনা হ'ব নতুন দিল্লীলৈ। ধমন বৰবিল নিবাসী অৰুণ দত্ত আৰু ধৰিত্ৰী গগৈ দত্তৰ পুত্ৰ হাৰাংগ দত্ত আৰু কলৌলুৱা দেউৰী গাঁৱৰ নবীন চন্দ্ৰ দেউৰী আৰু মণিকা দেউৰীৰ কন্যা তৰা দেউৰীৰ এই যাত্ৰাক লৈ উৎফুল্লিত পৰিয়ালবৰ্গ, শিক্ষক শিক্ষয়িত্ৰী আৰু গাঁওবাসী। ছোৱালীজনীটো আমাৰ প্ৰায় সপোন নিচিনা এনেকুৱা এটা জেগালৈ যাব আৰু গ'লেই অলৰেডি গুজৰাটলৈ ঘূৰি আহিলেই আমাৰ কাৰণে বহুত সৌভাগ্য আৰু বহুত ভাল পাইছোঁ আমি। আৰু এনেকুৱা এটা সুবিধা পাবলৈ ভালেই লাগিছে। আচলতে ই মানে অইল হাই ছেকেণ্ডেৰীটো মানে পঢ়িবলৈ সুবিধাটো পাইছিলে। আমাৰ যিহেতু মানে আৰ্থিক অৱস্থাটো বৰ ভাল নহয়, এতিয়াও ভালে নহয়। ইমানখিনি যে আগবাঢ়িব পাৰিব, যে কৰিব পাৰিব মই ভবাই নাছিলোঁ। এতিয়া অন্ততঃ দাদা আৰু নবৌ তেওঁলোকৰ সহযোগিতাতে তেওঁলোকৰ মানে সাহসতে মানে ইমানখিনি আগবঢ়া নিচিনা হৈছে। পঢ়া শুনাৰ ক্ষেত্ৰত তাকে আমি কৈছোঁ যে চব ক্ষেত্ৰতে থাকিব লাগিব, অকল পঢ়াটো কাম বনৰো মানে ইয়াৰ অলপ ৰাপ আছে। মোৰ নাম পূৰবী দেউৰী, মই কলৌলুৱা দেউৰী গাঁও হাইস্কুলৰ এছিষ্টেণ্ট টিচাৰ। প্ৰথম আজি কিছু মাহৰ আগত, একজেক্ট মোৰ মান্থটো ডেটটো মনত নাই, আমি জানিবলৈ IS অফিচৰ ফালৰ পৰা আমাক ইনফৰ্ম কৰা হৈছিল যে স্কুলত প্ৰেৰণা স্কিমৰ আণ্ডাৰত আমি এটা কম্পিটিশ্যন পাতিব লাগে। আৰু আমি কম্পিটিশ্যন পাতিছিলোঁ আৰু আমাৰ স্কুল ফালৰ পৰা এজন ছাত্ৰ আৰু এজন ছাত্ৰীক আমি নিৰ্বাচিত মানে যিটো দিল্লীত 15 আগষ্ট স্বাধীনতা দিৱস হ'ব, উদযাপন কৰা হ'ব, তাত মই পাৰ্টিচিপেট কৰিব পৰা বহুত আনন্দিত হৈছোঁ। কাৰণ এনেকুৱা এটা সুযোগ বহুতৰ ভিতৰত কোনোবা এজনহে পায়, সেইটো কাৰণে মই বহুত আনন্দিত হৈছোঁ। মানে বৰ্তমানলৈকেতো সেনেকুৱা ইমান মানে মৰ্যাদা সম্পন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰা নাই, প্ৰথমবাৰ যিহেতু এইটো অভিজ্ঞতা, গতিকে মানে অলপ এক্সাইটেড হৈ আছোঁ অলপ। মানে এই সুবিধাটো মই প্ৰথমতে আমাৰ অসমৰ পৰা গুজৰাটৰ প্ৰেৰণা প্ৰগ্ৰাম বুলি কয়, এডুকেশ্যন অফ ডিপাৰ্টমেণ্ট ইণ্ডিয়াৰ। মৰাণৰ পৰা ৰাজু মিশ্ৰা, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ।